নমস্কাৰ বন্ধুসকল, আজি মায়ে ৰাতিপুৱাই কি গোটাই আনিছে চাওকচোন। 100মান কলমৌ শাক গোটাই আনিছে আৰু আজি কলমৌ শাকৰ চব্জি হ'ব, ভাজি হ'ব। চাওকচোন, এইবিলাক দেখিছে কিমানবোৰ কলমৌ শাক, আৰু এইফালে মায়ে ৰাতিপুৱাই গোটাই আনিছে পথাৰৰ পৰা। আজি কলমৌ শাকৰ ভাজি কি বনাবি মায়ে? কলমৌ শাক ভাজি হ'ব, কলমৌ শাকৰ ভাজি হ'ব, পানী দিয়া ভাত। পানী দিয়া জুতি লগাই খাম আজি। পানী দিয়া ভাত আৰু কলমৌ শাকৰ ভাজি, আৰু মজা লাগিব। পইতা ভাতে ভাজিয়ে ধুনীয়া লাগিব আৰু তাৰ লগত কঁঠাল গুটি পুৰি দিম। কঁঠাল গুটি পিটিকা হ'ব, কঁঠাল গুটি পিটিকা হ'ব, পানী দিয়া ভাত, কলমৌ শাকৰ ভাজি। আজি টেষ্টি এখন খানা হ'ব আৰু মানে ক'ব গ'লে ভাল লাগিব খাই। কলমৌ শাকটো এনেও শাকটোতো ভালেই এনেও খাবলৈ, কাৰণ শাকত বহুত ভিটামিন থাকে, গতিকে আমি সকলোৱে শাক খাব লাগে।